আনদিনাৰ দৰে ভাত খাবলৈ ৰৈ আছে বৰমাক। নেযাওঁ বুলিও ক'বলৈ মন নগ'ল তাইৰ। দৰজাখন তলা মাৰি ওলাই আহিল যতীনদাৰ পিছে পিছে। পিছফালে দুৱাৰখন খুলি থৈছে বৰমাকে। সেইফালেদিয়েই সোমাই আহিয়ে ডাঙৰ মুকলি কোঠা এটাৰ এফালে ডাইনিং টেবুলখন। এইটো আচলতে কোঠা নহয়, ডাঙৰ চোতাল এখনৰ সমান। ঘৰটোৰ আন গোটেইকেইটা কোঠালৈ যাব লগা হ'লে এইটোৰ মাজেৰে যাব লাগে। টিভি থোৱা টেবুল এখন, কিতাপৰ ডাঙৰ ডাঙৰ দুটা আলমিৰা, এযোৰ বেতৰ চোফা, বাচন বৰ্তন থোৱা গ্লাছৰ আলমিৰা এটা থোৱাৰ পাছতো মাজৰ ঠাইখিনিত ঢেৰ ঠাই মুকলি হৈ থাকে। আনদিনা বৰমাকে কিতাপ এখন হাতত লৈ সেইখিনিতে মূঢ়া এটাত লৈ বহি তাইলৈ বুলি ৰৈ থাকে। বৰদেউতাকে চকীত বহি ভাত খাই থাকে নাইবা টিভি চাই থাকে। আজি তাই সোমাবলৈ লৈও আকৌ ৰৈ গ'ল। টেবুলত বৰদেউতাকে ভাত খাই উঠি গৈছে, লগত আৰু এখন কাঁহী। তাৰমানে আগানেও ভাত খালে। ৰক্ষা প্ৰভু! যিমান পাৰি শব্দ নোহোৱাকৈ বেলি সোমাই গ'ল। ইফালে সিফালে চালে, বৰমাকৰ দেখা দেখি নাই। কি বিচাৰিছ? সন্মুখত আগান। আগৰ ৰূপ নাই এতিয়া, গা ধুলে চাগৈ। ক'লা পাইজামা আৰু ক'লা ৰঙৰ চোলা এটা পিন্ধি হাতত ক্ৰিকেটৰ বেট এপাত লৈ তাইক ধৰিবলৈহে যেন ৰৈ আছে। সৰুতে আগান মাক দেউতাকৰ লগত গাঁৱলৈ আহিলে খেলিবলৈ বুলি যতীনদায়ে বনাই দিয়া ঘৰৰ কাঠৰ বেট সেইপাত। বৰমাক বিচাৰিছোঁ। বিচনাত শুৱাই থৈ আহিছোঁ। অকল খালী কাম কাম। মই মাতি দিওঁ ভাত খাবলৈ। বৰমাই খালে চবতকৈ আগতেই। ইমানবোৰ দৰৱ খোৱা মানুহজনীক ইমান দেৰিলৈকে ভাত খাবলৈ ৰখাই থ'ব পাৰিনে? কিন্তু প্ৰথমতে বৰতায়ে খাব লাগিব ন? বৰমাই তাৰ পিছতহে খাব পাৰিব। আৰু আপোনাৰ বৰতায়ে 9 বজাৰ আগত ভাত নাখায়। সেইকাৰণেহে বৰমা আৰু মই ৰৈ থাকোঁ। এতিয়াৰ পৰা সেইবোৰ নিয়ম নচলে। অলপ আঁতৰত বহি টিভি চাই থকা বৰদেউতাকৰ কাণত পৰিবলৈ অকণ ডাঙৰ ডাঙৰকৈ ক'লে আগানে। বৰমাই খালে যদি মই যাওঁ, ঘৰতে খাম। বৰমাই অকলে খাই বেয়া পায় কাৰণেহে মই ৰাতিও আহোঁ। সদায় ৰৈ থাকে মোলৈ। আজি মই ৰৈ আছোঁ ন? মই কি এতিয়া অকলে খাম? আগনৰ কথাবোৰ ইমান আপোন আপোন কিয় লাগে কেতিয়াবা? অঁ, মোৰ খিৰিকী মুখৰ উমাল ৰ'দ। ক'ব পাৰিবিনে? কিয় বাজে ৰিণি ৰিণি অচিন সুৰৰ ৰাগ? যাওঁ বুলিও চোন যাব নোৱাৰি, এৰি থৈ এই সুৰীয়া অনুৰাগ। আবেলিৰ বাবে ৰৈ আছিল আগান। কথাটো তাই যেন আকৌ এবাৰ শুনিব, আকৌ এবাৰ বাজিব বুকুত চিফুঙৰ সুৰ। জিৰ জিৰকৈ সৰিব মুঠি মুঠি বকুল। কথাৰো যে কি মায়া। বান্ধিছে তাইক নেদেখা জৰীৰে, মাথো এটি কথাৰে, মাথো এমুঠি আদৰে। কাঁইট বাছি দিম নেকি? চিতল মাছ, বহুত কাঁইট আছে, লাহে লাহে খাবি। মুখামুখিকৈ বহি ভাত খাই থকা আবেলিক যেন পাৰিলে ভাতকেইটা খুৱাই দিব আগানে। পাহৰিয়ে গৈছে যে তাই এতিয়া সৰু হৈ থকা নাই। সেই যে সি এৰি থৈ গৈছিল ক্লাছ 8ত পঢ়ি থকা আবেলিজনীক। তাৰ পাছৰ সময়ছোৱাৰ এটা এটা পল অনুপলৰ খবৰ সুধিছে আগানে। মেট্ৰিকৰ ৰিজাল্ট পাই তই কান্দিছিলি নেকি? ইংৰাজীত লেটাৰ পাব বুলি ভাবিছিলি নে? বায়'লজি তাই কিয় বেয়া পায়? এতিয়া তাইৰ কোনোবা ভাল বন্ধু আছেনে? টিউচন কৰি সময়মতে পাবলগীয়া পইচাকেইটা পায় নে নাপায়? তাইৰ ভায়েকটো পঢ়াত ইমান বেয়া হ'বলৈ পালে। তাইৰ কথা কিয় নুশুনে? ফিজিক্সত মেজৰ কিয় ল'লি? মানে ইন ফিউচাৰ কি পঢ়িম বুলি ভাবিছ? এতিয়াই একো ভবা নাই। আৰু মাত্ৰ এটা বছৰ আছে বুলি ধৰি ল, এতিয়াও ভবা নাই। অহ, কেতিয়া ভাবিবি? নে এনেই কলেজলৈ যাব লাগে কাৰণে গৈ আছ? চাকৰি বিচাৰিম, ঘৰত দিগদাৰ হৈছে, মানে পইচা। ভাতকেইটা হাতেৰে এনেই পিটিকি পিটিকি শূন্যলৈ চাই উত্তৰ দিলে বেলিয়ে। মনটো বেয়া লাগি গ'ল আগানৰ। মাজে মাজে সি জোখতকৈ বেছি কঠোৰ হৈ যায় বুলি বেলিৰ প্ৰতি। কিন্তু মৰম জানো কম? সি বেলিক সৰুৰে পৰাই দেখি আহিছে। আনতকৈ পৃথক, অনুভৱী, খুব স্বাভিমানী আৰু একেবাৰে অভং ছোৱালীজনীলৈ তাৰ বৰ মৰম।
বৰমাকৰ পিছে পিছে লাগি ফুৰা সেই সৰু ছোৱালীজনীক তাৰ আপোন আপোন যেনেই লাগে। নতুন কথা এটা শিকিবলৈ সদায় আগ্ৰহী কঠোৰ পৰিশ্ৰমী ছোৱালীজনীৰ মাজত থকা প্ৰচুৰ সম্ভাৱনা সি দেখিছে। সি বিচাৰে আবেলি এই সৰু ঠাইৰ পৰা ওলাই গৈ এদিন ডাঙৰ মানুহ হওক, আন 10জনী ছোৱালীৰ বাবে সাহস হওক, সমাজৰ কিছু প্ৰচলিত প্ৰথাক সলাই পেলাওক। এদিন আহিব সেইদিন, আগানে জানে। মাত্ৰ সেই স্থান পোৱালৈকে আবেলিৰ সাহস হৈ থাকিব খোজে সি। বেলিয়ে নাজানে বৰমাকে তাইৰ হাতত গুজি দিয়া পইচাবোৰ যে বৰদেউতাকৰ নহয়, বৰঞ্চ আগানে সময়ে সময়ে বন্ধুৰ হতুৱাই বৰমাকৰ হাতত তাইৰ বাবে দি থৈ যোৱা এধানি মৰম দায়িত্ববোধ। আগানে জানে গম পালে বেলিয়ে হাজাৰটা প্ৰশ্ন কৰিব, তাইক পুতৌ কৰা বুলি ভাবিব। সেইবাবে সি বৰমাকক বাধা দিয়ে, বেলিয়ে যাতে এই কথা গম নাপায়। সন্মুখত বহি তলমূৰকৈ ভাত খাই থকা ছোৱালীজনী কেতিয়া যে ইমান ডাঙৰ হ'ল সি ধৰিবই নোৱাৰিলে। লাজ কৰিবও জনা হ'ল। ফুটফুটীয়া চোলা এৰি কুৰ্তা পিন্ধা হ'ল। মিঠা বৰণীয়া সৰল মুখখনত ক'লা অকণমানি ফুট এটাৰে কেতিয়া যে তাৰ বেলি ফুলজনীৰ আবেলি হ'ল। মোক ইমান দিনৰ পিছত লগ পাইছ, একো নোসোধ তই? বৰমায়ে কৈয়ে থাকে আপোনাৰ কথাবোৰ। হ'লেও তোৰ নিজৰ ফালৰ পৰা একো নাইয়ে সুধিবলৈ? আছে, মানে আপুনি সদায় গা ধুৱে নে নুধুৱে? হোৱাট? আই মিন ৰিয়েলি? ইমান দিনৰ মূৰত লগ পাই তোৰ বেলেগ একো সুধিব লগা নাইনে? গা নোধোৱাকৈ ভাত খালে আপোনাৰ বৰতাজনে গোটেই ঘৰটো গোবৰ পানীত ডুবাই দিব। মোৰ আৰু বৰমাৰহে কাম বাঢ়িব, সেইকাৰণে সুধিছোঁ। নিজৰ কথাত নিজেই লাজ পাইলে তেওঁ। পেটত ধৰি হাঁহি হাঁহি আগানক তাতে এৰি বাচন ধুবলৈ বুলি উঠি আহিল। বাচন ধুব নালাগে তই বেলি, বহুত দেৰি হ'ল, কাইলৈ কলেজ আছে নহয়। মই খোৱা বাচন বৰমাক ধুবলৈ দিলেহে এতিয়া হ'ব। মই ধুম, যা এতিয়া ইয়াৰ পৰা। আগানৰ কথা শুনি ঠাইতে থৰ লাগিল বেলি। পুৰোহিত ব্ৰাহ্মণৰ ঘৰত নিয়ম তাই ভালকৈ জানে। বৰমাকে লুকাই চুৰকৈ সেই নিয়ম ভাঙিছে যদিও জনাৰ্দন বৰঠাকুৰৰ সন্মুখত আজিলৈকে সাহস কৰিব পৰা নাই। বৰদেউতাকৰ সৈতে একেলগে তাই খোৱাপাতত বহিব পৰা নাই। গোসাঁই ঘৰ সাৰি মচি চাফা কৰিলেও চাকিগছ জ্বলাবলৈ সাহস কৰা নাই। সত্যনাৰায়ণ পূজাৰ যোগাৰ কৰি দিলেও প্ৰসাদ ভগাই খাবলৈ আগবাঢ়ি যাব পৰা নাই। অথচ বৰদেউতাক নথকা অৱস্থাত বৰমাকে তাইক একেখন বিচনাতে শুৱাইছে, একেলগে টেবুলত বহি খুৱাইছে, গেছত ইটো সিটো ৰান্ধিবলৈ শিকাইছে। লক্ষ্মী থাপনাৰ পৰা সেন্দুৰ আনি পাকঘৰৰ দেৱালত ৰেঘা আঁকিবলৈ দিছে। বৰমাকৰ বাবে তাইও লক্ষ্মী, দুখন ঘৰৰ লক্ষ্মী ছোৱালী। কেতিয়াবা মৰমতে তাইক লক্ষ্মী, সৰস্বতী এইবোৰ নামেৰেও মাতে বৰমাকে। পথাৰৰ পৰা লক্ষ্মী আনি ভঁৰালত থবলৈ দিছে তাইক, ভৰি ধুৱাই পূজাও কৰিছে। এই সকলোবোৰ হয় বৰদেউতাকৰ অজানিতে। যতীন, পথাৰৰ পৰা লক্ষ্মী আনিব লাগিছিলে নহয়। আমাৰ গোবিন্দহঁতৰ নাতিজনীক কৈ থৈ আহিবি, মই কাইলৈ মিটিং এখনত যাম। পিছদিনা কথাবোৰ সলনি হয়। গোবিন্দৰ নাতিনীৰ ঠাই আবেলিয়ে লয়। পিন্ধি থকা চোলাটোৰ ওপৰতে মেখেলা চাদৰ পিন্ধি মূৰত ধানৰ থোক এটা লৈ তাই প্ৰকাণ্ড ভঁৰাল ঘৰটোৰ সন্মুখত ৰৈ থাকেহি। বৰমাকে থাল এখনত ধূপ চাকি সজাই আনি তাইক আদৰি নিয়েহি, ভৰি ধুৱাই সেৱা কৰে, গালত চুমা এটিও খায়। আই গোসাঁনী, আজিৰ পৰা তোমাক ইয়াতে থৈছোঁ আৰু। বেলি, লক্ষ্মী আইক ক আমাৰ লগতে যাতে পৃথিৱীৰ সকলো মানুহ, জীৱ জন্তু, চৰাই চিৰিকটিৰ ভাগতো অন্ন এমুঠি পৰে। তাই বুকুখন ফুলি উঠে। নিজকে তেতিয়া সঁচাকৈয়ে লক্ষ্মী লক্ষ্মী যেন লাগে। কিন্তু বৰদেউতাকৰ কথাবোৰ সলনি হয়। তাই গেছত একো ৰান্ধিব নোৱাৰে, গোসাঁই ঘৰৰ বাচন চুব নোৱাৰে, বিচনাত বহিব নোৱাৰে, বিশেষকৈ বৰদেউতাক বা বৰমাকৰ বিচনাত। আৰু আগানে আজি তাইৰ বাচন ধুব। নাই, তাই নিবিচাৰে তাইৰ বাবে ঘৰখনত অশান্তি হওক, বৰদেউতাক আৰু আগানৰ মাজত তৰ্ক হওক। কিন্তু তাই যি ভয় কৰিছিল সেয়াই হ'ল। তই লগুণ লোৱা ল'ৰাটোৱে এতিয়া গাভৰু ছোৱালীৰ ভাত খোৱা চুৱা ধুবি? হেৰা, কি হৈছে এইবোৰ? হেৰা অৰুন্ধতী। হঠাৎ কি কৰিলে আগানে যেন বুজিয়েই নাপালে।
পাকঘৰৰ দুৱাৰমুখত ৰঙা চকু দেখুৱাই ৰৈ আছে মানুহজন। বেচিনৰ ওপৰত আগান আৰু আবেলি। মই ধুইছোঁ বৰতা, বৰমাক নেলাগে মাতিব। আগানৰ হাতৰ পৰা থাপ মাৰি নি বেলিয়ে তাইৰ কাঁহীখন ধুই পেলালে। বৰমাকে তাইৰ কাৰণে টান কথা শুনিবলগীয়া হ'লে তাইৰ দুখ লাগে। আগানে আৰু কিবা কোৱাৰ আগতেই তাই সেইখিনিৰ পৰা আঁতৰি আহিল। যতীন দাক মাতি আগবঢ়াই দিবলৈও নক'লে, অকলেই গুচি আহিল। ৰাতিটো যেন আন দিনাতকৈ বেছি আন্ধাৰ আজি। জোনবাইজনীক ডাৱৰে কেতিয়াবাই গিলি পেলাইছে। চ'তমহীয়া আকাশখন এইবাৰ মুকলি নহ'লেই। হে প্ৰভু, বৰদৈচিলা মাকৰ ঘৰলৈ নাহিলেই হ'ল। বৰমাকৰ টোপনি যোৱা মুখখন লাহেকৈ হাত ফুৰাই দিলে আগানে। ৰুমটো ভালকৈ এতিয়াহে চাইছেহি। একেই আছে সকলো। পুৰণি হৈছে, কিন্তু সলনি হোৱা নাই। এতিয়াও বৰমাকে যৌতুকত অনা ড্ৰেছিং আইনাখন, কাঠৰ আলমিৰাটো, চিলাই মেচিনটো, সৰু বিচনা দুখন, প্ৰকাণ্ড খিৰিকীখনৰ গাতে লাগি টেবুল চকী এযোৰ, সকলোবোৰ একে ঠাইতে আছে। ঘৰটোত নতুন কোঠা কেইবাটাও বনালে। বৰদেউতাকৰো নতুন ৰুম হ'ল, কিন্তু পাকঘৰৰ কাষতে থকা বৰমাকৰ ৰুমটো একে থাকিল। সেই সৰুৰে পৰা দেখিছে আগানে, বৰদেউতাক আৰু বৰমাকৰ ৰুম বেলেগ বেলেগ। তেতিয়াও এতিয়াও। বাবা হোৱা নাই নেকি? মোৰ টোপনি আহিলে কেতিয়া গমেই নাপালোঁ। বেলি ভাত খাবলৈ আহিলনে? তই ভাত খোৱাই নাই চাগে ন? আঁঠুটোত ধৰি বিচনাৰ পৰা উঠিবলৈ লৈ বৰমাকে তাক এফালৰ পৰা প্ৰশ্ন কৰি গ'ল। মনে মনে শুই থাকা। চবেই ভাত খাই হ'লে। বেলুও ঘৰলৈ গ'ল। ভৰি মালিচ কৰি দিছোঁ, শুই থাকা। নেলাগে ঈশ্বৰ, তই ভাগৰি আহিছ, শুগৈ যা। বহুত ৰাতি হ'ল। এখেত হ'লেনে? কিতাপ পঢ়ি আছে ৰুমতে। মই এইমাত্ৰ গৰম পানী দি আহিছোঁ। বৰমা, মই আজি ইয়াত হ'লে বেয়া পাবা নেকি? বাবা, কি হৈছে তোৰ সোণ? অহাৰ পৰা বৰ কষ্ট কৰিহে অকণমান হাঁহিছ। আগৰ মুকলি হাঁহিটো নাই দেখা যে? কি হ'ল? মোকো ক'ব নোৱাৰেনে? ইমান চাফ চিকুণকৈ থাকি ভালপোৱা ল'ৰাটোৱে এনেকুৱা ৰূপ কেলৈ ল'লি? এনেই, ল'ৰাই নাকান্দে। তাতে আগানৰ দৰে দেখাতেই কঠোৰ, আৱেগবিহীন যেন লগা পুৰুষে চকু পানী টুকিব নোৱাৰে আচলতে। সেয়া নিয়মৰ বাহিৰত। সেইবাবে যেতিয়াই কান্দিবলৈ মন যায়, জীৱনৰ ওচৰত হাৰি যোৱা যেন লাগে, তেতিয়াই আঁতৰি গুচি যায় দূৰলৈ, কোনেও নেদেখা ঠাইত বহি অকণমান কান্দিবলৈ। পিছে এতিয়া যে নিজৰ পৰাই পলাই ফুৰিও ভাগৰ লাগিছে আগানৰ। কাক ক'বহি মনৰ কথা? কোনে বুজিব? বৰমাকে কাহানিও নেদেখা পৃথিৱী এখনত নিজৰ সকলো হেৰুৱাই থৈ আহিছে আগানে। ভালপোৱাৰ নামত বাৰে বাৰে প্ৰতাৰিত হৈ বিধ্বস্ত হৈ ঘূৰি আহিছে আগান। এখন আৱেগবিহীন পৃথিৱীত আৱেগিক হোৱাৰ শাস্তি ভুগি ভুগি ভাগৰ লাগিছে এতিয়া তাৰ। এতিয়া যে একোৱেই ভাল নলগা হৈছে। বাবা, মা দেউতাৰ লগত কিবা লাগিলি নেকি? নাই। গা মূৰ বেয়া নেকি তোৰ? এনেতে আকৌ সেই একেটা নম্বৰ জিলিকি উঠিল তাৰ মোবাইলৰ স্ক্ৰীণত। আজিৰ দিনটোৰ 16 নম্বৰ ফোন। কাটি দিলে সি। কি ক'ব জনা আছে ভালকৈ। আগান টক্সিক, ড্ৰামেটিক, ৰিগ্ৰেছিভ, ইমোশ্যনেল, ফুল ইত্যাদি ইত্যাদি। ইটছ জাষ্ট এ ওৱান টাইম থিং ইয়াহ। ডোন্ট ক্ৰিয়েট এ স্ক্ৰীন। আগান, বি মেচিয়ৰ্ড এণ্ড ষ্টপ বিং ছ' ড্ৰামাটিক। উই শুড ফ'কাছ অন আৱাৰ ৱৰ্ক। বাহ, কিমান প্ৰেক্টিকেল। আজিৰ পৃথিৱীত বিশ্বাসহে ভাঙিছে, তাতে কি ডাঙৰ কথাটো হ'ল? কাম চলি থাকিব লাগে। তিনিজন মিলি গঢ় দিয়া ষ্টাৰ্ট আপটোৰ স্বত্বাধিকাৰী কেতিয়া তিনিজনৰ পৰা দুজন হ'ল সেয়াও আগানৰ অজানিতে ৰ'ল। তাতে কি হ'ল? ইমান ড্ৰামা কৰাৰ কি দৰকাৰ? অথচ আৰম্ভ আগানে অকলেই কৰিছিল, এটা সৰু আইডিয়া লৈ। তাৰ বহু পাছতহে আহিছিল অৰ্ঘা, লগত লৈ আনিছিল তাইৰ বন্ধুক, আৰু তাৰ পাছত টিং, নতুন মেছেজ। এটলিষ্ট টক টু মি, উই কেন শ্বৰ্ট ইট আউট। ফোন অফ কৰি কাষৰ টেবুলখনত থৈ দিলে আগানে। বৰমাকৰ ভৰিকেইটা মালিচ কৰাত লাগিল।
কেতিয়াবা একো নোকোৱাকৈ থাকি ভাল লাগে। সৰু সৰু কথাত সুখ বিচাৰি বৰ ভাল লাগে। বেলিৰ সৈতে খোৱা ভাত সাজ, বৰমাকৰ হাতৰ চাহকাপ, যতীন্দাৰ নুফুটাই ইংৰাজী মিহলি কথাকেইটা, এইবোৰ দেখোন এতিয়াও তাৰ বাবেই ৰৈ আছিল। যোৱা এটা বছৰে কঢ়িয়াই ফুৰা মনৰ ধুমুহাজাক এদিনতে থামি গৈছে খন্তেকৰ বাবে হ'লেও। বৰমাকৰ সৰু বিচনাখনৰ কাষতে তলত কাপোৰ এখন পাৰি গাৰু এটা লৈ টোপনি গ'ল আগান। কিমান দিনৰ যে ভাগৰ সামৰি ৰাখিছিল এই চকুহালে। বাহিৰত দোবাল পিটা বৰষুণ, অকণমান লুণীয়া পানী তাৰ চকুৰ পৰা ওলাই আহিল। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ চতুৰ্থ খণ্ড। আশা কৰোঁ প্ৰিয় শ্ৰোতা ৰাইজে মোক আদৰি ল'ব। আপোনালোকৰ মৰম ভাল পোৱাই মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।